নমস্কাৰ আহক আজি আমি ৰবাব টেঙা চকলিয়াই খাওঁ আৰু ইয়াৰ গুণাগুণ সম্পৰ্কে অলপ কথা আলোচনা কৰোঁ ৰবাব টেঙা আহিন কাতি মাহত অসমৰ গাঁও আৰু চহৰ অঞ্চলত যথেষ্ট পৰিমাণে পোৱা যায় চহৰত আমি এইবোৰ কিনি খাওঁ কিন্তু গাঁৱত সহজলভ্য আৰু এইবিধ বতৰৰ উপযোগী ফল সকলোৱে খাব লাগে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন সি থাকে আৰু ই আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰাত সহায় কৰে বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও কমি যায় আৰু এই ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধিৰ বাবে আমি ভিটামিন সি থকা খাদ্য খাব লাগে আৰু ইয়াৰ বাবে ৰবাব টেঙা উপযোগী বুলি গণ্য কৰা হয় হাৰ্ট ফাংচনতো ই যথেষ্ট সহায় কৰে মাসল ক্ৰেম্প লগতে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাটো ৰবাব টেঙাই যথেষ্ট সহায় কৰে আৰু ৰবাব টেঙাই শৰীৰত ভাল বেক্টেৰিয়াবোৰ গ্ৰ' কৰাত যথেষ্ট অৰিহণা যোগায় গতিকে এই ফলবিধ ঋতু অনুসৰি যেতিয়াই ওলায় তেতিয়াই আমি খাব লাগে এয়া কাটি লোৱাৰ পাছত গুটিবোৰ আঁতৰাই ল'ব লাগে আৰু ভিতৰৰ কোঁহখিনি আমি লাহে লাহে এনেদৰে ফালি ফালি উলিয়াই ল'ম কিছুমানে ৰবাব টেঙাৰ বাকলিও ব্যৱহাৰ কৰে বাকলিটো ভালদৰে ৰ'দত শুকুৱাই লৈ মহ খেদিবৰ বাবে ব্যৱহাৰ কৰে ধূনাৰ লগত বা কৰ্পূৰৰ লগত জ্বলাই ৰবাব টেঙাৰ বাকলিটো মহ খেদা উপযোগী কৰি ব্যৱহাৰ কৰিব পাৰি ৰবাব টেঙাই তেজত WBC বঢ়াত সহায় কৰে সেইবুলি আমি সদায় ৰবাব টেঙা খাব নালাগে মাজে সময়ে খাব লাগে দৈনিক খালে শৰীৰৰ বাবে উপকাৰী মাজে সময়ে কেতিয়াবা আমি ৰবাব টেঙা এনেদৰে চকলিয়াই ৰ'দত বহি বহি খাব লাগে এয়া মই কোঁহখিনি উলিয়াই ল'লোঁ আৰু জলকীয়া দি নিমখ দি এতিয়া ভালদৰে লাহে লাহে কোঁহবোৰ সানি ল'ম কাটি লৈ নিমখ জলকীয়া সানি লৈ এতিয়া কলপাত এখনৰ ওপৰত দি আমি পৰিৱেশন কৰিম আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব যিসকলে ৰবাব টেঙা ভাল পায় তেওঁলোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শেষত সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ